নমস্কাৰ বন্ধু-বান্ধৱীসকল জেনেৰেল জনকৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আমৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ বাবে আমি কেইটামান আম ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ। তাৰপিছত আমখিনি দীঘলীয়াকৈ কাটি তাত অকণমান নিমখ সানি আমি আমখিনি 2 বা 3 দিনৰ কাৰণে এটা টেমাত ভৰাই থৈ দিম। তাৰপিছত আমখিনি এনেকুৱা ধৰণৰ কালাৰ এটা হ'ব আৰু আমখিনি কোমল হৈ যোৱাৰ পিছত আমি অকণমান হালধি সানি আমখিনি ৰ'দত শুকুৱাবলৈ দি দিম। আমখিনি শুকুৱাওঁতে বহুত শুকুৱাব নালাগে, কেৱল মাত্ৰ পানীটো যোৱালৈকে শুকুৱালে হৈ যাব। এতিয়া আমি আচাৰত ব্যৱহৃত মছলাখিনি প্ৰস্তুত কৰি ল'ম। ইয়াৰ বাবে কেইটামান গোটা জিৰা লৈছোঁ আৰু অকণমান সৰিয়হ ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ আৰু এইখিনি শুকান কেৰাহী এটাত ভাজি ধুনীয়াকৈ মিক্সিত গুড়ি কৰি ল'ম। আচাৰত একেবাৰে কম পৰিমাণে মছলা ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে আৰু মছলা ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি আচাৰত দিব পৰিমাণৰ সৰিয়হৰ তেল কেৰাহী এখনত গৰম হ'বলৈ দি তাত কেইটামান পাঁচফোৰণ দি লৈছোঁ আৰু ধুই শুকুৱাই লোৱা জলকীয়া কেইটাও দি দিছোঁ। দি তাত শুকাই লোৱা যে আম আছিলে সেই আমখিনি দি আমি ধুনীয়াকৈ মছলাখিনিৰ সৈতে আমখিনি কিছু সময় ভাজিম। তেতিয়া খাবলৈ আচাৰখিনি খুব সোৱাদ হয় আৰু বহু দিনলৈ ভালে থাকে। আচাৰত একেবাৰে পানী ব্যৱহাৰ কৰিব নালাগে, পানী ব্যৱহাৰ কৰিলে আচাৰখিনি সোনকালে বেয়া হৈ যায়। 2 মিনিটমান এনেদৰে ভজাৰ পিছত এয়া আমাৰ আচাৰ প্ৰস্তুত হৈ গ'ল। আপোনালোকে এনেদৰে বনাবচোন।